অসমৰ যেতিয়াই সংকট নামি আহে প্ৰতিটো সংকটৰ মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত একোটা সংগ্ৰাম আৰম্ভ কৰিবলগীয়া হয়। ভাষাৰ বাবে সংকট আহিছিল, ভাষা আন্দোলন হৈছিল, মাধ্যমৰ সংকট আহিছিল, মাধ্যম আন্দোলন হৈছিল। 1974 চনত যেতিয়া খাদ্য সংকটে দেখা দিলে তেতিয়া খাদ্য আন্দোলন আৰু এটা অৰ্থনৈতিক আন্দোলন আৰম্ভ হ'ল আৰু সেই 1974 চনৰ এই খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনত শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহ কৰিবলৈ যাওঁতে মৰিগাঁৱৰ ঔগৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ ফুলকুমলীয়া ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াক তেতিয়া পুলিচে অসম চৰকাৰে গুলীচালনাৰে আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। দুয়োগৰাকী শ্বহীদ হ'ল আৰু সেই 1974 চনৰ এই 10 জুন তাৰিখটোকে আমি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমত ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। তাৰ এটা তাৎপৰ্য আছে, কাৰণ যেতিয়াই অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ বাবে এটা সংগ্ৰাম কৰা যায় তেতিয়াই চৰকাৰী পক্ষই হওক, বিভাজনকাৰী শক্তিয়ে হওক, প্ৰতিক্ৰিয়াশীল শক্তিয়ে হওক, সাম্প্ৰদায়িক শক্তিয়ে হওক, জাত পাত গোষ্ঠী ধৰ্মৰ নামত সমাজখনক ভাগ ভাগ কৰিবলৈ ষড়যন্ত্ৰ কৰে আৰু সেই ষড়যন্ত্ৰক সকলো সময়তে ছাত্ৰ সমাজে ৰাইজৰ অভিভাৱকত্বত উফৰাই দিছে। কোনো ধৰণৰ ষড়যন্ত্ৰক স্থান দিয়া নাই আৰু একমাত্ৰ সম্প্ৰীতি আৰু সংহতিৰ জৰিয়তে জাতীয় জীৱনক আগুৱাই লৈ গৈ আছে। আৰু সেইকাৰণে গজেন ইংতি আৰু পুতুল শইকীয়া শ্বহীদ গজেন ইংতি পুতুল শইকীয়াৰ শ্বহীদ হোৱাৰ দিনটোকে আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। আজিও আমি পুনৰ সংকল্প লৈছোঁ যে জাত পাত ধৰ্ম গোষ্ঠীৰ নামত বিভাজন আনিবলৈ যিমানেই চেষ্টা নকৰক কিয় অসমৰ সমাজ জীৱনে, অসমৰ জনসাধাৰণে সেই বিভাজনকাৰী শক্তিক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই, স্থান দিয়া নাই, সদায় ওপৰাই পঠিয়াইছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইজৰ অভিভাৱকত্বত তেনে সকলো বিভাজনকাৰী শক্তিক ওপৰাই জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ আমি পুনৰ আজি সংকল্প লৈছোঁ। সম্প্ৰীতি আৰু সংহতিয়ে আমাৰ জাতীয় জীৱনৰ একমাত্ৰ শক্তি আৰু সেই সম্প্ৰীতি আৰু সংহতিক শক্তি হিচাপে লৈয়ে আগন্তুক দিনত অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিশ্চিত কৰিবলৈ, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ আমাৰ এই সংগ্ৰাম, এই যাত্ৰা আমি অব্যাহত ৰাখিম। 1974 চনৰ আজিৰ দিনটোত অসমৰ খাদ্য আন্দোলনত শ্বহীদ বৰণ কৰা শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ দৰে কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস এইবাৰ আমি ব্ৰহ্মপুত্ৰ অঞ্চলত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ। আৰু এই স্থানত আমি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি এটা সংকল্পৰে সৈতে আগবাঢ়ি যাব বিচাৰিছোঁ যে যি সময়ত কৃত্ৰিম নাটনি সৃষ্টি কৰি এখন কলা বজাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এচাম লোকে প্ৰচেষ্টা কৰিছিল আৰু সেইসকলৰ বিৰুদ্ধে অসমৰ ছাত্ৰ সমাজে শক্তিশালীভাৱে থিয় হৈ অসমৰ জনসাধাৰণক শোষণৰ পৰা মুক্ত কৰিব বিচাৰিছিল। সেই মুক্ত কৰিব খোজা চিন্তাটো আমি আজিৰ তাৰিখতো বাহাল থকাটো বিচাৰিছোঁ। সেই সময়ত যি পৰিৱেশ আছিল এতিয়াও একে পৰিৱেশ আমি আশা কৰিম আহিব লগা দিনত অসমীয়া জাতিটোৱে সংগ্ৰামী চিন্তাৰে আগবাঢ়ি যাব লাগিব। সংগ্ৰামী চেতনা বুকুত বান্ধি নতুন প্ৰজন্মই নিজৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, আমাৰ জাতিসত্তাটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সকলোৱে সংকল্প ল'ব লাগিব। আজিৰ দিনটোত এই স্থানত উপনীত হৈ সেইসকল লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি আহিব লগা দিনতো যাতে অসমৰ বুকুত প্ৰত্যেকগৰাকী খিলঞ্জীয়া মানুহে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি ৰাখিব পাৰে, বজাৰ পথাৰ সকলো দখল কৰি আমি যাতে নিৰ্বিঘ্নে অসমৰ বুকুত কাৰোৰে ওচৰত আঁঠু নোলোৱাকৈ জীয়াই থাকিব পাৰোঁ, সেই চিন্তাৰে সৈতে আগবাঢ়ি যাবৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। আৰু এই অঞ্চলবাসী ৰাইজে খুব আন্তৰিকতাৰ সৈতে আমাক সহযোগিতা আগবঢ়ালে, অভিভাৱকত্ব দিলে, তাৰ বাবে আমি তেওঁলোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, আজি ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস, সেই ছাত্ৰ সংহতি দিৱস ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। এতিয়া পতাকা উত্তোলন কৰিছে উৎপল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। শ্বহীদ তৰ্পণ কৰিছে সমৰেণ ফুকন, সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা। তাৰ লগে লগে আজি খাদ্য আন্দোলনৰ মূল যি দুই শ্বহীদ পুতুল শইকীয়া, শ্বহীদ গজেন ইংতি, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই। তাৰপিছতে আমাৰ এখন মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাতে কেইবাটাও ছাত্ৰ সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব। বিশেষভাৱে আমাৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰ উপস্থিত থাকিব। আৰু ঠিক তেনেধৰণে মুকলি সভাৰ পৰৱৰ্তী সময়ত ৰাতিলৈ এক সাংস্কৃতিক অনুষ্ঠান আয়োজন হ'ব। গতিকে এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই গীতৰ শৰাইৰ জৰিয়তে ৰাইজক গীত পৰিৱেশন কৰিব। আৰু বিশেষভাৱে ভাল লগা কথাটো এইটো যে ব্ৰহ্মপুত্ৰ অঞ্চলত প্ৰায় 500 গছি বন্তিৰ জৰিয়তে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু একেলগে 1000গৰাকীতকৈ অধিক আয়তীয়ে তেওঁলোকে ইয়াত দিহানাম পৰিৱেশন কৰিব। 500তকৈ অধিক মহিলাই ইয়াত কোৰাছ পৰিৱেশন কৰিব। অৰ্থাৎ এই ব্ৰহ্মপুত্ৰবাসী ৰাইজে
এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলো ত্যাগ কৰিছে, সকলো কষ্ট কৰিছে। গতিকে এই সময়খিনিতে আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু একেলগে আশা কৰিছোঁ যে প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতাই আমাৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিব।